এয়া আছিল দুৰ্গা পূজাৰ তৃতীয় দিন অৰ্থাৎ অষ্টমী। আমি যাব ওলাইছোঁ অভয়পুৰীত। যিহেতু গমেই পাই আমাৰ ঘৰৰ পৰা প্ৰায় অভয়পুৰী এঘণ্টা ৰাস্তাটো আমি 5টামান বজাত ওলাইছিলোঁ, যাই পালোঁ আমি প্ৰায় 6টামান বজাত। এয়া অভয়পুৰীৰ পেণ্ডেল ধুনীয়া লাগিছে। তো এয়া গমেই পাই এইবাৰ প্ৰত্যেকটো মণ্ডপৰ সন্মুখতে থাকে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। দেখিলে কিবা মনটো বেয়া লাগে, পিছে কি কৰিব আৰু উপায়তো নাই। চোৱা মানুহ গ'লেই আমাক সকলোকে এৰি। তো যি কি নহওক, আমি যিহেতু অলপ সোনকালে যাই পাইছোঁ বাবে সিমান এটা ভিৰ পোৱা নাই, নহ'লে অভয়পুৰীত বহুত ভিৰ হয়। যিহেতু ইয়াত আমাৰ এইখিনিতে বহুত ডাঙৰকৈ পূজা হয়, মানে ঠাই বিশেষে বহুত পূজা হয়, কিন্তু সিমান এটা ডাঙৰ নহয় বাবে ইয়াত মানুহ অকণ বেছি হয়। তো এনেকৈ কিছু সময় থাকি কিবা এটা খালোঁ, যিহেতু ঘৰৰ পৰা অলপ সোনকালে গৈছোঁ, ভোক লাগিছিল, ম'ম'কে খালোঁ। তাৰপিছত আৰু গাড়ী ভাড়াকৈ কিবাকৈ আহি পালোঁ আমি চলন্তাবাৰ পেণ্ডেলত, মানে চলন্তাবাৰ দুৰ্গা পূজা। তাৰপিছত ইয়াত চলন্তাবাৰৰ ওচৰতে আৰু এটা ব্যক্তিগত পূজা, ইয়াত আহি পালোঁ। ইয়াত দেখিছে খিচাৰি খালোঁ। তাৰপিছত এনেকৈ আমি বাহিৰে বাহিৰে গ'লোঁ। কাবেৰীতাৰী বুলি কয় ইয়াতো ধুনীয়াকৈ মানে আছে, ইয়াত মন্দিৰ মানে ধুনীয়াকৈ বনোৱা আছে। তো ইয়াত সিমান এটা ডেক'ৰেশ্যন নকৰে। তাৰপিছত আমি বাহিৰে বাহিৰে গ'লোঁ আৰু FCI বুলি কয়, আপোনালোকে হয়তো চিনি নাপাবও পাৰে কিছুমানে, কিন্তু ইয়াতো ধুনীয়াকৈ হৈ আছিল। ইয়াত দেখিছেনে দুকুলিৰ ব্যৱহাৰ ইমান ধুনীয়াকৈ কৰিছে, মানে দেখিলে চাই থাকিব মন যায়। ইয়াৰ পিছত আমি গৈছিলোঁ পেপাৰ মিল। তাত কিন্তু সকলো শেষেই হ'ল, মানে অলপ দেৰি হৈ গ'ল যাওঁতে। তো আজিলৈ এইখিনি, লগ পাইছোঁ আন এটা মিনি ব্লগত।